ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি অসমৰ জাতীয় জীৱনৰ উন্নয়নৰ কাৰণে বা অসমবাসীক অকৃত্ৰিমভাৱে সহায় আগবঢ়াই থকাৰ কামত ব্ৰতী হোৱা মহানুভৱসকলক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ কথা ঘোষণা কৰিছিলোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত এই অসামৰিক সন্মানৰ ব্যৱস্থা আছিলে, কিন্তু আমাৰ ৰাজ্যত এনে ধৰণৰ অসামৰিক সন্মানৰ ব্যৱস্থা নাছিলে। কেবিনেটত প্ৰায় দুবাৰ তিনিবাৰ আলোচনা কৰাৰ পিছত আমি তিনিটা বঁটা আমি নিৰ্বাচন কৰি উলিয়াইছিলোঁ। এটা হ'ল যিটো আটাইতকৈ সৰ্বোচ্চ অসামৰিক সন্মান, তাক আমি অসম বৈভৱ নামে নামাকৰণ কৰিম। আৰু অসম বৈভৱ যিজন ব্যক্তিয়ে পাব, তেখেতক এটা সন্মানেৰে সৈতে বিভূষিত কৰা হ'ব আৰু আনুষংগিকভাৱে চৰকাৰে কিছু কৃতজ্ঞতাৰ চিন স্বৰূপে কিছু সা-সুবিধা আগবঢ়াই থাকিব। তেওঁৰ চিকিৎসাৰ সময়ত তেওঁৰ পুৰস্কাৰ, এই ধৰণৰ ব্যৱস্থা যাক আমি ইতিমধ্যে আপোনালোকক জনাইছিলোঁ। যিটো দ্বিতীয় অসামৰিক সন্মান হ'ব, সেইটোৰ নাম হ'ব অসম সৌৰভ। যিটো হায়েষ্ট হ'ব সেইটো অসম বৈভৱ, ছেকেণ্ডটো হ'ব অসম সৌৰভ। অসম সৌৰভ বঁটা সেই একেধৰণে আমি তিনিজন ব্যক্তিক দিয়াৰ আমাৰ কল্পনা আছিল। এইবাৰ অলপ বাঢ়িব, কিন্তু প্ৰত্যেক বছৰে তিনিগৰাকী ব্যক্তিয়ে অসম বঁটা পোৱাৰ বাবে তেওঁলোকক নিৰ্বাচিত কৰা হ'ব। আৰু ফাইনেলি যিটো থাৰ্ড চিভিলিয়ান বঁটা হ'ব, সেইটোৰ নাম হ'ব অসম গৌৰৱ। অৰ্থাৎ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ। যদি বঁটাকেইটা আপোনালোকে চাই, অসম গৌৰৱ যদি লৈ আহে, অসম বৈভৱটো আনক, অসম বৈভৱটো দেখুৱাওক। আমাৰ অসমৰ যিটো ৰাজ্যিক গছ হিচাপে আমি ৰিকগনাইজ কৰোঁ হলঙক। হলঙৰ পাতৰ ওপৰত অসমীয়া জাপিৰে এইটো অসম বৈভৱ আমি বঁটা আমি চিনাক্তকৰণ কৰিছোঁ। হলং গছৰ পাতৰ ওপৰত অসমীয়া জাপি, এইটো হ'ব অসম বৈভৱ। আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতো উই কেন ব্ৰিং ইট হিয়াৰ। অসম সৌৰভ, অসমৰ আমাৰ যিটো বঁটা বুলি, শৰাই বুলি আমি যিটো কওঁ, শৰাইখনক মাজত ৰাখি অসম সৌৰভ বঁটা আমি দিব গৈ আছোঁ। আৰু ফাইনেলি যিটো অসম গৌৰৱ, সেই অসম গৌৰৱ বঁটাটো আমাৰ যি গায়ন বায়নৰ সংস্কৃতি বা আমাৰ সত্ৰীয়া সংস্কৃতিক মাজত ৰাখি আমি অসম গৌৰৱ বঁটাটো দিবৰ কাৰণে গৈ আছোঁ। জাপি, শৰাই আৰু আমাৰ গায়ন বায়নৰ দৃশ্যৰে আমি তিনিটা বঁটা নিৰ্বাচিত কৰিছোঁ। অসম বৈভৱ বঁটাত 5 লাখ টকা থাকিব। ব্যক্তিজনৰ শাৰীৰিক অসুস্থতাৰ সময়ত তেওঁলোকক চৰকাৰে বছৰি 2 লাখ টকালৈকে চিকিৎসা সাহায্য বা চিকিৎসাৰ ব্যৱস্থা কৰি দিব। আৰু প্ৰয়োজন হ'লে তাতকৈ ওপৰতো প্ৰয়োজন হ'লে আমি কৰিব পাৰোঁ। অসম সৌৰভৰ বঁটাৰ মূল্য বা বঁটাৰ মূল্য ঠিক নাথাকে, বঁটা হিচাপে 4 লাখ টকা আগবঢ়োৱা হ'ব। আৰু তেখেতৰো মেডিকেল ট্ৰিটমেণ্টৰ বাবে বছৰি 2 লাখ টকাতকৈ 2 লাখ টকালৈকে চৰকাৰে দায়িত্ব ল'ব ইন কেছ অফ হস্পিটেলাইজেশ্যন। আৰু অসম গৌৰৱতো 3 লাখ টকা পুৰস্কাৰ হিচাপে পাব আৰু তেখেতসকলৰ হস্পিটেলাইজেশ্যন আদিৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব আপ টু ৰুপিজ 2 lakhs।
যিবোলে মেডিকেলাইজ হৈছে কোনোবা নাৰ্ছিং হোমত আছে বছৰি ইমান টকা চৰকাৰৰ পৰা তেওঁলোকে পাব অসম বৈভৱ বঁটা যিজনে পাব তেওঁলোকক ৰাজ্য চৰকাৰে 5 লাখ টকা আৰু তেওঁৰ যিটো মেডিকেল ইলনেছ বা মেডিকেল ট্ৰিটমেন্টৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব অসম বৈভৱ অসম সৌৰভ 4 লাখ টকা হ'ব কিন্তু তেওঁলোকৰ মেডিকেল ট্ৰিটমেন্ট বছৰি আপ টু 2 লাখ টকালৈকে চৰকাৰে দায়িত্ব ল'ব এনুৱেলি আৰু অসম গৌৰৱ ইয়াতে আমি 3 লাখ টকা দিম আৰু বছৰি 2 লাখ নহয় আমি 3 লাখ টকালৈকে চাম মোৰ অলপ ভুল হৈছিল সৌৰভতো 3 লাখ গৌৰৱতো 3 লাখ আপ টু 3 lakhs আমি মেডিকেলাইজেশনৰ কষ্ট আমি বিয়াৰ কৰিম তেওঁলোকে অসম ভৱন অসম হাউস আদিত কোনো ধৰণৰ ভাড়া আদি নিদিয়াকৈ থাকিব পাৰিব আৰু তেখেতসকলক সকলো চৰকাৰী অনুষ্ঠানত নিমন্ত্ৰণ কৰা হ'ব তাৰ বাবে এটা ৰিপাব্লিক ডে গণৰাজ্য দিৱস এইবিলাকত এটা সুকীয়া আসনৰ ব্যৱস্থা কৰা হ'ব অসম গৌৰৱ আমি পুৰস্কাৰত 3 লাখ টকা মানুহ টোটেল এই বঁটা বছৰত 19 জনে পাব এই বছৰ অকনমান আমাৰ হেৰি হৈ আছে ঠিক মেজেছে বোলা হৈছে সো এই বছৰ অকনমান আমাৰ আগত সিদ্ধান্ত আছিল যে এজনক আমি অসম বৈভৱ দিম 3 জনক অসম সৌৰভ দিম আৰু বাকি কেজনক আমি অসম গৌৰৱ দিম 15 জনক কিন্তু এইবাৰ বিশেষ পৰিবেশত অলপ অসম সৌৰভ 2 জন বাঢ়িছে অসম গৌৰৱ 2 জন কমিছে কিন্তু টোটেল নাম্বাৰ ইজ এট 19 আৰু এই বিষয়ে এই বঁটাটো প্ৰতি বছৰে আমি অসম দিৱসৰ দিনাখন দিম বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিল চুকাফাই আৰু তেখেতৰ সোঁৱৰণ কৰি আমি ৰাজ্য চৰকাৰে অসম দিৱস পালন কৰো আৰু অসম দিৱসৰ দিনা এই বঁটাটো প্ৰদান কৰা হ'ব কিন্তু এই বছৰ অসম দিৱসৰ দিনাখন যদিও মই অসম বৈভৱ ঘোষণা কৰিলো আমি অকনমান নতুন কাৰণে গুটে ব্যৱস্থাখিনি বহুত গাঁৱৰ পৰা ৰিপৰ্ট আনিবলগীয়া হোৱা কাৰণে এই বছৰ আমি 2 ডিসেম্বৰত ইয়াক দিব নোৱাৰিলো এই বছৰৰ বঁটাটো আমি 24 জানুৱাৰী দিম কিন্তু পৰৱৰ্তী বছৰবিলাকৰ পৰা এই বঁটাটো 2 ডিসেম্বৰত সদায় দিয়া হ'ব আৰু এই বঁটাটো যেতিয়া আমি দিম তাত যি ধৰণে ভাষণ আদি হৈ বঁটা থাকে সেইটো নকৰি যি ধৰণে ভাৰত ৰত্ন আদি অনুষ্ঠান কৰা হয় সেই ধৰণেহে এই বঁটাটো প্ৰদান কৰা হ'ব এই বছৰ 24 জানুৱাৰী আৰু অহা বছৰৰ পৰা এইটো 2 ডিসেম্বৰ প্ৰতীকী অৰ্থত এইবাৰ অসম বৈভৱ বঁটাটো মই 2 ডিসেম্বৰ তাৰিখে ঘোষণা কৰিছিলো যাতে এটলিষ্ট আমি এটা ট্ৰেডিশন এটা আৰম্ভ কৰিব পাৰো কিন্তু অহা বছৰৰ পৰা সেইটো আমি সদায় 2 ডিসেম্বৰতে আমি দিম আৰু তাৰ ব্যৱস্থা বুলি আগৰ পৰাই লোৱা হ'ব আৰু এই বঁটাটো পিপলছ এৱাৰ্ড হ'ব পোৰ্টেল খোলা যাব পোৰ্টেলত মানুহে ৰিকমেন্ডেশন কৰিব আৰু ৰাইজৰ ৰিকমেন্ডেশনৰ ওপৰত এখন অফিচাৰ্স লেভেল কমিটি আছে এখন মিনিষ্ট্ৰিয়েল লেভেল কমিটি আছে এই দুইটা পৰ্যায়ত এটা স্কুটিনি কৰাৰ পিছতহে এই এৱাৰ্ড কেটা দিয়া হ'ব আৰু এই এৱাৰ্ড কেটা আমি সেই সকল ব্যক্তিক দিব খুজো যি সকল ব্যক্তিৰ অৱদানে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছে কোনোবা এজন বহুত সমাজৰ বিদগ্ধ ব্যক্তি হ'ব পাৰে কিন্তু তেওঁ হয়তো ডাইৰেক্টলি মানুহৰ জীৱনত ইম্প্যাক্ট কৰা নাই যেহেতু
সাহিত্যিক পেঞ্চন, ক্ৰীড়া পেঞ্চন, সাংস্কৃতিক পেঞ্চন নিজৰ প্ৰতিভাৰ কাৰণে আছে। এইটো ব্যক্তিগত প্ৰতিভাৰ কাৰণে দিয়া নহয়। এই সন্মানটো দিয়া হ'ব যাৰ ব্যক্তিগত প্ৰতিভাই সমাজক উজ্বলাই তুলিছে। এটা হ'ল আমাৰ মই ফাৰ্ষ্ট ডিভিজন পালো, মই ফাৰ্ষ্ট টেন কৰিলো, মই ডক্টৰ হলো, মোৰ পৰিয়ালটো চলাইছো, that is one thing. কিন্তু মই ডক্টৰ হৈ মানুহক বিনামূল্যে ট্ৰিটমেণ্ট কৰি আছো। It is not about individual achievement. কাৰণ ইণ্ডিভিজুৱেল এচিভমেণ্টৰ কাৰণে অসমত বিভিন্ন ধৰণৰ বঁটা আমি দি আছো। শ্ৰীমন্ত শংকৰদেৱ বঁটা, বিভিন্ন ধৰণৰ প্ৰায় 30-32টা বঁটা আমি দিওঁ। গতিকে ইট ইজ নট ফৰ ইণ্ডিভিজুৱেল এক্সেলেঞ্চ। যাৰ ইণ্ডিভিজুৱেল প্ৰতিভাই হাজাৰজনৰ জীৱনত প্ৰভাৱিত কৰিছে, সেইজন ব্যক্তিলৈকেহে এই অসামৰিক সন্মান আগবঢ়োৱা হ'ব। সো ইট ইজ নাথিং এবাউট যে মই খুব ডাঙৰ জাৰ্নেলিষ্ট, মই এজন খুব ডাঙৰ সাহিত্যিক, মই এজন বৰ ডাঙৰ ৰাজনীতিবিদ, মই এজন ডাঙৰ ক্ৰীড়াবিদ। সো ক্ৰীড়াবিদ হোৱাৰ পিছত মোৰ প্ৰতিভা আছিলে, কিন্তু সেই প্ৰতিভাৰে মই আৰু 10জন স্পৰ্টছ পাৰ্চন উলিয়াব চেষ্টা কৰিছো নে নাই। সো ইট উইল ট্ৰেভেল বিয়ণ্ড ইণ্ডিভিজুৱেল এচিভমেণ্ট। সো এই বঁটাটোৰ বিশেষত্ব হ'ব যে ব্যক্তিগত প্ৰতিভাই হাজাৰজনৰ মুখলৈ হাঁহি আনিব পাৰিছে নে নাই। সো এই বঁটাটোৰ এটা বিশেষত্ব থাকিব, অলপমান আন বঁটাতকৈ বেলেগ হ'ব। আমি যোৱা 6 মাহ চিন্তা চৰ্চা কৰাৰ পিছত মই অত্যন্ত গৌৰৱেৰে সৈতে মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ সৈতে মই এই বছৰৰ এই অসামৰিক সন্মানখিনি আজি ঘোষণা কৰিব খুজিছো।